নমস্কাৰ মই অঞ্জলিয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি কেইদিনমান আগতে মই নামঘৰ আহিছিলো মোৰ বেটিক লৈ পেলে তাৰ মানে বেটি এমাহ মান থাকিলে যদি মই তেনেকে একো ভিডিঅ' কৰা নহল কাৰণ বহুত বেছি গৰম আছিল আৰু তাই গৰম সহ্য কৰিব পৰা নাছিল তাই যোৱা এদিনৰ আগতে আমি দুয়োজনী নামঘৰলৈ বুলি আহিছিলো চাকি জ্বলাবলৈ তাকে অকনমান ভিডিঅ' কৰি ৰাখিছিলো নামঘৰৰ পৰিৱেশটো সঁচাকে বৰ ভাল লাগিছিল সেইকাৰণে ভাবিলো অকনমান ভিডিঅ' কৰি ৰাখো আৰু এয়া বেটি মই দুয়োজনী নামঘৰলৈ বুলি আহিলো আৰু ধুনীয়াকে শাৰী বনাই আমি দুয়োজনী বহি ললো চাকি বন্তি জ্বলালো আৰু খুব ধুনীয়াকে আইসকলে আশীৰ্বাদো দিলে তাকে অকনমান আইসকলৰ নামো মই মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিছো আপোনালোকেও ভাল পাব বুলি আশা ৰাখিলো তাকে অকনমান মই ভিডিঅ' কৰি ৰাখিছো আপোনালোকে যদি ভাল পায় তেনেহলে লাইক এটা কৰিব এটা কমেন্ট কৰিব আৰু যিসকল নতুন সেইসকলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বুলি আশা ৰাখিলো নাম সামৰিলে আৰু এয়া প্ৰসাদ বিতৰণ চলি আছে আৰু এয়া প্ৰসাদ বিতৰণ কৰিছিলে তাই অকনমান মুহূৰ্ত ধৰি ৰাখিলো আসলতে ভিডিঅ'টো অকনমান মানে কৰিলো এটো কাৰণে তাৰমানে বেটি থকা কেইদিন মই একেবাৰে ভিডিঅ' কৰা নহল তাৰমানে বহুত বেছি গৰম পৰিছিল যে আৰু তাতে কি হ'ল তাই অলপমান ঠাণ্ডা জেগাৰ পৰা আহাৰ কাৰণে অলপ ইয়াত গৰমটো সহ্য কৰিব পৰা নাছিল আৰু খোৱা বোৱা তেনেকে বনাইছিলো যদি গৰমত ভিডিঅ' কৰি থাকিবলৈ মন নগল তাকে সেইকাৰণে মই ইয়াৰে অকনমান ভিডিঅ' কৰি ৰাখিলো আৰু এই নামঘৰত প্ৰসাদ খোৱা হৈ গ'ল আৰু তাৰ পাছতে ঘৰলৈ আহিলো ঘৰলৈ আহা এয়া দেখিছে এয়া মই বেটি যোৱা দিনাখনৰ ৰাতিপুৱা মই কেমেৰাটো লৈ আকৌ অকনমান ভিডিঅ' কৰি ৰাখো বুলি ললো এয়া মই বনাইছিলো তাইৰ কাৰণে চিলা দুখনমান যি দিয়া আছিল ওটছ চুজি আৰু অকনমান আটা দি একেবাৰে সিম্পলকে বনাইছিলো চিলা দুখন মই বনোৱা আপোনালোকক ভিডিঅ' কৰা দেখা নাই কিন্তু মই চিলা কেইখন মই বনাইছিলো যে তাকে অকনমান দেখালো তাৰ মানে তাইক এইখিনি মই টিফিন হিচাপে দি পঠিয়াম তাৰ মানে তাই যাত্ৰাটো অকনমান দীঘলীয়া হৈছে হেতু কাৰণে তাই মানে অলপ ঘৰুৱা খাই বেছি ভাল পায় সেইকাৰণে তাইক চিলা দুখনমান বনাই দিলো আৰু পেকিং কৰি দিম তাই গৈ পিনে গুৱাহাটীত 2-2 ঘণ্টামান থাকিব এতিয়া গৈ পেলাই এয়া ৰাতিপুৱা দিনাখনে হয় আৰু হেয়া তাই যোৱা দিনাখন তাৰ পাছতে এয়া মই দেখিছেনে মই ভাবিছো এতিয়া পোহা অকনমান বনাম তাৰে অকনমান ৰেচিপিটো শেয়াৰ কৰিছো দেখিছেনে এয়া মই প্ৰথমতে কেইটামান বাদাম ভাজি ললো যিখন ফ্ৰাই পেনত মই চিলা বনাইছিলো যে সেই ফ্ৰাই পেনখনতে কেইটামান বাদাম অকনমান অইল লগাই পেলাই বাদাম কেইটা ধুনীয়াকে ভাজি ললো চিলাও দি পঠিয়াইছো আৰু মই কেক বনাইছিলো কেকোতে পেকিং কৰি থৈছো আৰু দুটামান ফ্ৰুটছো ৰেডি কৰি থৈ দিছো এয়া চিলা কেইখন এই ধৰণে মই ভাগ ভাগ কৰি কাটি পেলে এতিয়া এয়া পেকিং কৰি দিম আৰু তাই যেহেতু গুৱাহাটীত 2 ঘণ্টামান থাকিব আকৌ দিল্লীত থাকিব গোটেই ৰাতিটো এয়াৰপৰ্টতে গতিকে মই ঘৰৰ খোৱা ভাল পায় গতিকে তাই ইচ্ছা আজি খাম বুলি কৈছে তাকে মই বনাই দিছো তাৰ পাছে এই ফ্ৰাই পেনখনতে দেখিছে অকনমান ৰিফাইন অইল দিলো ৰিফাইন অইল দিয়া পাছতে মই
সৰিয়হ কেইটামান ফুটাই ল'লোঁ সেইকাৰণে ঢাকন মাৰি দিলোঁ নহ'লে কি হয় সৰিয়হকেইটা ফুটি পিনে পৰি যাব যে সেইটো কাৰণে ঢাকন মাৰি দিলোঁ ফুটা পাছতে মই দি দিলোঁ এয়া পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ তাৰ পাছতে দিছোঁ জলকীয়া কেইটামান কাটি দিছোঁ তাৰ পাছতে এইখিনি হৈছে কৰ্ণ চুইট কৰ্ণ হয় এইখিনি মই ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিছিলোঁ তেনেকৈ মই মাজে সময়ে খাই থাকোঁ তেনেকৈ যেতিয়া কৰ্ণৰ ছিজন হয় সেই সময়তে মই থৈ লওঁ তাৰ পাছতে ইয়াতে অকণমান জিৰা পাউডাৰ দিলোঁ অকণমান আৰু ৰেড চিলি পাউডাৰ তাৰ পাছতে এই ছাইডতে দেখিছেনে মই গোটা জিৰা কেইটামান দিলোঁ আচলতে গোটা জিৰাটো অকণমান আগত দিব লাগিছিল মই খৰধৰ হোৱাত কাৰণে থাকি গৈছিলে এতিয়া মই দুটামান ছাইডতে গোটা জিৰা দি দিছোঁ অকণমান গৰম হ'ব আৰু ফুটালৈকে তাৰ পাছতে মই এয়া দেখিছেনে বাদামখিনি দি দিলোঁ অকণমান বাদামখিনি দিয়াৰ পিছত অকণমান সময় ভাজিম বেছি নাভাজোঁ তাৰ পাছতে মই দি দিলোঁ এয়া নৰসিংহ পাতকেইখিলামান নৰসিংহ পাতকেইখিলা আপোনালোকে অকণমান আগতে দিলে বেছি ভাল হয় মই পিছত দিলোঁ তাৰ পাছতে অকণমান সময় ভাজিলোঁ ভাজাৰ পাছতে এই যে মই চিৰাখিনি ধুই পেলাই থৈ দিছিলোঁ ধুই পিনে ধুনীয়াকৈ খৰাহি এটাত টুকি ৰাখিছিলোঁ তাৰ পাছতে মই পোহাখিনি দি দিলোঁ চিৰাখিনি দি দিলোঁ চিৰাখিনি দিয়াৰ পাছতে এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ তাৰ পাছতে অকণমান চেনি দিছোঁ চেনিত অকণমান দি দিলে অকণমান মিঠা হ'লে মানে খাবলৈ ভাল পায় আৰু আমাৰো ভাল লাগে খাই আৰু যদি আপোনালোকে ভাল পায় আপোনালোকে অকণমান চেনি দি ল'ব তাৰ পাছতে এই ধৰণে কৰি দি পেলাই মই ধুনীয়াকৈ লৰাই এই ধৰণে একেবাৰে কম জুইত অলপ সময় ভাজিলোঁ অকণমান সময় ভজা পাছতে দেখিছেনে এইখিনি খুব ধুনীয়া আছে খাবলৈ কিন্তু বহুত টেষ্টি কেতিয়াবা আপোনালোকে ব্ৰেকফাষ্টত এই ধৰণেও খাব পাৰে আৰু তাইৰ কাৰণে এই ধৰণে মই পেকিং কৰি ল'লোঁ যিহেতু তাই এইখিনি মই দিল্লীত আচলতে গোটেই ৰাতিটো থাকিব তাই সেইটো কাৰণে পিছদিনাখনহে তাই মানে ৰাছিয়ালৈ বুলি ফ্লাইট আছে সেইকাৰণে তাইক অকণমান ঘৰুৱা খাব যিহেতু অলপ খায় বহুত বেছিও নাখায় তাই সেইকাৰণে অকণমান তাই যি বিচাৰিছে তাই কৈছে পোহা খাম আৰু চিলা বনাই দিব ক'লে তাৰ পাছতে মই এয়া কেক বনাই ৰাখিছিলোঁ তাইৰ কাৰণে কেকো 2 পিচমান তাৰ পাছতে এটা মধুৰি আৰু আপেল ড্ৰাই ফ্ৰুটছ এইখিনি তাইৰ কাৰণে এতিয়া মই পেকিং কৰি ল'লোঁ তাৰ পাছতে গা পা ধুই মই সেইদিনাখন গণেশ পূজা আছিল আৰু গণেশ পূজা আছিল চাকি বন্তি মই জ্বলাই ল'লোঁ সেইকাৰণে অকণমান ফটোখন লগাই দিছোঁ তাৰ পাছতে তাইও কাপোৰ কানি পিন্ধি এয়া ৰেডি হৈ লৈছে আৰু ময়ো তেনেকৈ কাপোৰ পিন্ধি ৰেডি হৈ ল'লোঁ দুইজনী অকণমান ক'ৰবাখিনিত দুখো লাগিছে তাই যাবগৈ বুলি এইকেইদিন আছিল খুব ভাল লাগি আছিলে মনটো তাৰ পাছতে আমি গোটেই 4টা ওলালোঁ দেতা মই আৰু শ্ৰুতি তাইও এতিয়া আমি ডিব্ৰুগড় বিমানবন্দৰলৈ বুলি ৰাওনা হ'লোঁ এয়া আমাৰ দীঘলা পথাৰ এই ৰাস্তাটো মোৰ ঘৰ মই কৈছোঁৱে নাহৰকটীয়া দীঘলা পথাৰ গাঁও কোনোবা যদি নাহৰকটীয়ালৈ আহিছে গম পাইছে নাহৰকটীয়া টাউনৰ পৰা প্ৰায় 2 কিলোমিটাৰমান ভিতৰত আমাৰ ঘৰ তাকে ওলালোঁ আৰু তেনেকুৱা বিশেষ ভিডিঅ' কৰিব লগা নহ'ল কাৰণে অকণমান তাকে মই এইবিলাকে অকণ ধৰি ৰাখি এটা মই ভ্লগে বনাই দিছোঁ কেনেকুৱা পাইছে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু এয়া আহি থাকোঁতে আমাৰ এই নাহৰকটীয়া দীঘলা পথাৰৰ পৰা ওলাই আহোঁতে মিলন নগৰত প্ৰথম এই পূজাখন আমি পাইছিলোঁ আৰু প্ৰথম পূজাখনত তাই নামি এটা সেৱা জনাই লৈছে আৰু পূজা মুহূৰ্ত হোৱাই নাই সেইকাৰণে প্ৰতিমাৰ মুখখন ঢাকিয়ে ৰাখিছে আৰু তাই ধুনীয়াকৈ আশীৰ্বাদ এটা লৈ ল'লে পুৰোহিতেও তাইক আশীৰ্বাদ দিলে সেইকাৰণে দেখি ভাল লাগি গ'ল পূজা আৰম্ভ হ'বলৈ সময় হৈছে আৰু তেনেকুৱাতে আমি আহি পালোঁহি আৰু পূজা মণ্ডপটো সঁচাকৈ এইবাৰ বৰ ধুনীয়াকৈ এয়া পণ্ডিতজী চিনি পাইছে পুৰোহিতে আমাৰ এখেতক চিনি পাইছে কাৰণে মাত এষাৰ দিলে আৰু এই পূজা মণ্ডপটো সঁচাকৈ বৰ ধুনীয়াকৈ সজাইছিলে তাকে অকণমান ধৰি ৰাখিলোঁ তাৰ পাছতে আমি আহি পালোঁহি ডিব্ৰুগড় বিমানবন্দৰ আৰু এয়া প্ৰায় 1 ঘণ্টামান লাগে আমাৰ নাহৰকটীয়াৰ পৰা ইয়ালৈ পাওঁতে 1-1.5 ঘণ্টা সময় লাগে আমি 1-1.5 ঘণ্টা সময় পাছতে আমি পালোঁহি তাকে কোনোবাখিনিত অকণমান দুখো লাগিছিলে আচলতে এইকেইদিন আছিল সঁচাকৈ কিবা এটা মনটো ভাল লাগি আছিল আৰু দিনবিলাক কেনেকৈ পাৰ হৈছিলে গমেই পোৱা নাছিলোঁ তেনেকৈ সেইকাৰণে কেতিয়াবা কিবা কিবি বনালেও
ভিডিঅ' যে কৰিব লাগে ভিডিঅ' কৰি থ'ব লাগে একেবাৰে পাহৰিয়ে যাওঁ মনটো কিবা এটা ফূৰ্তি লাগি থাকিলে মানে কথা কিছুমান পাহৰি থকা হয় তেনেকুৱাও হৈ যায় আৰু তাতে গৰমো পৰিছিল পিছে আছিল যে সেইকাৰণেও তেনেকৈ ভিডিঅ' কৰা নহ'ল ভাবিলোঁ তাই যোৱা মুহূৰ্ততে অকণমান ভিডিঅ' কৰি ৰাখোঁ এয়া আহি পালোহি এফালে পেহীয়েক আৰু পেহাকো আহি ৰখি আছিলে তাহাঁতেও লগ কৰিবলৈ আহি সিহঁতি অকণমান সময় ৰখিলে তাৰমানে আমাতকৈ আগতে আহি পালেহি আৰু এয়া বেটি যাবলৈ ৰেডি হৈ গ'ল আমি ৰখিলোঁ ভালেখিনি সময় বাৰু ইয়াত তাই যাবলৈ ওলালে তাকে ইয়াৰ পাছত আৰু বিশেষ ভিডিঅ' কৰা নহ'ল কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু পেহাক পেহীয়েকে ৰখি আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই